হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। সদায় দিন আমি ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আহক আজিও এটা ঈশ্বৰৰ বাক্য পঢ়োঁ। আজিৰ বাক্য আমি লৈছোঁ গীতমালা 9 অধ্যায়ৰ 1 পদ। সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, মই মোৰ সকলো চিত্তেৰে জিহুৱাৰ ধন্যবাদ কৰিম, তোমাৰ সকলো আচৰিত কৰ্ম বৰ্ণাম। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে যিটো ডায়ুদে মঠ বেলন সুৰত গাবলগীয়া যিটো গীত, তেওঁ যিটো সুৰেৰে স্তুতি কৰিছিলে, তেওঁ এই স্তুতি গীতত তেওঁ এইটো প্ৰকাশ কৰিছে যে মই মোৰ সকলো চিত্তেৰে যিহৰ ধন্যবাদ কৰিম বুলি কৈছে। প্ৰিয় বিশ্বাসীসকল, আমি নিজৰ মনত আখোজ ৰাখি বেজাৰ লাগি আমি কাৰোবাক ধন্যবাদ দিব নোৱাৰোঁ। আমাৰ মুখৰ চেহেৰাটোতে গম পাব যে এই মানুহজনৰ বা এই ব্যক্তিজনৰ ভিতৰত কিবা এটা বেজাৰ লুকাই আছে। তেনেহ'লে আমি ঈশ্বৰ যীশুক আমি আধাকৈ বা আধৰুৱাকৈ বেজাৰ মনেৰে কেনেকৈ ধন্যবাদ দিব পাৰোঁ? তেওঁতো আমাৰ ৰজা হয়। তেওঁতো যেতিয়া আমাক আশীৰ্বাদ কৰে, তেওঁ খোলা মনেৰে দিয়ে, তেওঁ চাফা মনেৰে দিয়ে। তেনেহ'লে আমি তেওঁক যদি ধন্যবাদ দিওঁ, আমি কি তেওঁক লেতেৰা মনেৰে ধন্যবাদ দিম নেকি? নিদিওঁ। আমি সম্পূৰ্ণ হৃদয়ে সম্পূৰ্ণ চিত্তেৰে আমি তেওঁক ধন্যবাদ দিম। আমেন। আৰু ইয়াতে দাউদে কৈছে যে তোমাৰ সকলো আচৰিত কৰ্ম বৰ্ণাম বুলি কৈছে। আমি জীয়াই থকালৈ ঈশ্বৰ যীশুৱাৰ যিবিলাক আচৰিত কৰ্মবিলাক, আমি জীয়াই থকালৈ তেওঁৰ সেই আচৰিত কৰ্মবিলাক আমি বৰ্ণাব লাগিব। যিটো তেওঁৰ এনেকুৱা কৰ্মবিলাক যিটো আমি বৰ্ণনা কৰিবই নোৱাৰোঁ। তেওঁ এনেকুৱা জ্ঞানী ঈশ্বৰ, এনেকুৱা মহান ঈশ্বৰ হয়। আমি তেওঁৰ কৰ্মবিলাক বৰ্ণবাই নোৱাৰোঁ, আমি গণিবই নোৱাৰোঁ। তেওঁ এনেকুৱা মহান। সেইকাৰণে সদায় আমি আমাৰ মুখত ধন্যবাদটো ৰাখিব লাগে, কিয়নো ধন্যবাদ নকৰে আমি ঈশ্বৰক কি দিব পাৰোঁ? সকলো তেওঁৰে হয়। সেইকাৰণে প্ৰিয় বিশ্বাসীসকল, আমি যিটো পৰিস্থিতিত থাকোঁ, যিটো সমস্যাতে থাকোঁ, আমি তেওঁক ধন্যবাদ দিব লাগে। কাৰণ তেওঁ আমাক সহায় কৰে কাৰণেহে সমস্যাৰ মাজেৰেও আমি জীয়াই থাকিব জানিছোঁ। অভাৱৰ নাটনিৰ মাজতো আমি তাৰণা কষ্টৰ মাজতো জীয়াই থাকিবলৈ শিকিছোঁ বা জীয়াই আছোঁ তেওঁৰ অনুগ্ৰহৰ কাৰণে। হালেলুয়া। তেনেহ'লে আমি কেতিয়াবাতে ধ্বংস হৈ যাব পাৰিম। আজি বহুতৰ জীৱনত ধ্বংস হৈ আছে, অসুবিধা হৈ আছে। কিয়? তেওঁলোকে যীশুক নাজানে, তেওঁলোকে নিজৰ ত্ৰাণকৰ্তাটোকে চিনি নাপায় আৰু গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে, বুজিবলৈ ইচ্ছা নকৰে। তেওঁলোকৰ মূৰ্খতাই তেওঁলোকক নিজে ধ্বংসপথত নি আছে। কিন্তু আজি আমি যিবিলাকে খ্ৰীষ্টক পাইছোঁ, যীশু খ্ৰীষ্টৰ পাইছোঁ, তেওঁৰ অনুগ্ৰহত আজি আমি আছোঁ, পিতৃ ঈশ্বৰৰ প্ৰেমত আজি আমি আছোঁ। আমি সৌভাগ্য হয়, আমি অনুগ্ৰহকাৰী হয়, আমি অনুগ্ৰহৰ প্ৰাপ্ত হয়। সেইকাৰণে আমি ধন্যবাদ দিব লাগে যে আমি অযোগ্য থকাৰ ফলতো ঈশ্বৰে আমাক যোগ্য কৰিলে। আমি মাটি ধূলি হয়, তথাপি ঈশ্বৰে আমাক সোঁৱৰণ কৰে। তেওঁৰ এটা এটা আশীৰ্বাদ আমি মনত কৰিব লাগে আৰু প্ৰত্যেকটো ক্ষণত, প্ৰত্যেকটো ফলত আমি তেওঁক ধন্যবাদ দিব লাগে। কাৰণ তেওঁ ধন্যবাদৰ ঈশ্বৰ, তেওঁৰ বাদে কোনো নাই। মানুহক আজি আমি মৰম দেখালে কালি পাহৰি যাব, বা কোনোবা দিন হ'লেও আপোনাক কথা শুনাব, আপোনাৰ পৰা বদলা ল'ব, আপোনাক উপকাৰ কৰাৰ সলনি অপকাৰ কৰিব, পাহৰি যাব। আপোনাৰ কিটো সহায় কৰিছিলে, কিটো আপুনি তেওঁ ব্যৱহাৰ কৰিছিলে, পাহৰি যাব। কিন্তু আপোনাক বেয়াই কৰিব। কিন্তু ঈশ্বৰে আমাৰ এটা এটা কথা হিচাপ ৰাখে, আমাৰ এটা এটা চকু পানী তেওঁ জমা কৰি ৰাখিছে। তেনেহ'লে সেই ঈশ্বৰক আমি কেনেকৈ পাহৰিব পাৰোঁ? সেই বিশ্বাসীসকল, ঈশ্বৰ মহান হয় আৰু তেওঁৰ বাক্যত, তেওঁৰ মৰমত যিজন ব্যক্তিয়ে থাকে, তেওঁ ঈশ্বৰে কেতিয়াও নাপাহৰে। সেইকাৰণে আমি তেওঁক ধন্যবাদ দিয়াটো কি টানৰ কথা, কি কষ্টৰ কথা। আমি তেওঁক ধন্যবাদ দিব লাগে। ৰাতিপুৱা বিচনাতে আমি ধন্যবাদ দিব লাগে যে ৰাতিটো তেওঁ আমাক জীয়াই ৰাখিলে, সুস্থ সবলে ৰাখিলে, ৰাতিপুৱাটো দেখিবলৈ দিলে, আৰু দিনটো গোটেইটো ৰাতিপুৱাৰ পৰা চলাই নিয়া দিনটো গোটেইটো আমি সন্ধিয়া ধন্যবাদ দিব লাগে, ৰাতি শোৱাৰ সময়ত ধন্যবাদ দিব লাগে। আপুনি যিটো সময়তে থাকক কিয় ধন্যবাদ দিব লাগে। দাউদেও সেনেকৈ ধন্যবাদ দিছিল। তেওঁ কিমান সমস্যাত আছিলে, তথাপি ধন্যবাদ দিয়াটো তেওঁ এৰা নাছিলে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আমি চাবলৈ গ'লে চৰাই চিৰিকটিও ঈশ্বৰক ধন্যবাদ দিয়ে। তেওঁলোকে চিন্তা নকৰে যে কি খাম, কি পিন্ধিম,
ক'ত থাকিম ক'ত নাথাকিম আজি কি হ'ব কালি কি হ'ব কিন্তু ঈশ্বৰে যিহেতু তেওঁলোকৰ কাৰণে সকলোবোৰ যোগায় তেনেহ'লে আমিতো সেই চৰাই চিৰিকটি ঘাঁহ বনকৈ মূল্যৱান হয় আমেন সেইকাৰণে ঈশ্বৰে আমাৰ কাৰণে কিয় চিন্তা নকৰিব প্ৰভু বিশ্বাসীসকল আমি চিন্তা কৰাৰ আগতে তেওঁ আমাৰ কাৰণে চিন্তা কৰে হালেলুয়া প্ৰেইজ দ্য লৰ্ড মই বিশ্বাস কৰোঁ এবেগৰ যোগেদি আপোনালোক সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে প্ৰভু তোমাক ধন্যবাদ দিওঁ আমাৰ চিত্তেৰে আমাৰ মনেৰে আৰু তোমাৰ আচৰিত কাৰ্যৰ কাৰণে ধন্যবাদ দিওঁ প্ৰভু আমাৰ জীৱনত যে তুমি আচৰিত কাম কৰিলা তাৰ কাৰণে ধন্যবাদ দিওঁ সমাজৰ মাজত মানুহৰ মাজত যাতে তোমাৰ আচৰিত কৰ্মবিলাক যাতে আমি বৰ্ণাব পাৰোঁ প্ৰভু তুমি এনেকুৱা আমাক হৃদয় দিয়া এনেকুৱা মন দিয়া ধন্যবাদ প্ৰভু শুনি থকা কৈ থকা সকলোৰে ওপৰত তুমি একে সমানে আশীৰ্বাদ কৰিবা এই সকলো যাচনা প্ৰাৰ্থনা নাচৰত দিয়ক প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড